বন্ধু নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল শেহতীয়াকৈ 8 পে ৰিভাইজৰ বিশেষকৈ শিক্ষকসকলৰ সৈতে জড়িত 8 পে ৰিভাইজৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছিলে জনাবলৈ লৈ আছো চাওক 8 পে ৰিভাইজৰ ডাঙৰ খবৰ শিক্ষকসকলৰ মিনিমাম দৰমহা 1,34,000ৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছিলে আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো ফাইনেন্সিয়েল এক্সপ্ৰেছে প্ৰকাশ কৰিছিলে সকলো সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে পে ৰিভাইজৰ কাৰণে 8 পে কমিশ্যনৰ ফালৰ পৰা বিভিন্ন সংস্থাৰ সৈতে বিভিন্ন কৰ্মচাৰী সংগঠনসমূহৰ সৈতে আলোচনা কৰা হৈছিলে আৰু যোৱা যিটো আলোচনা হৈছিলে সেইটো 28 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত হৈছিলে আৰু সেই আলোচনাতেই শেহতীয়াকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে জনাবলৈ লৈ আছো চাওক যিটো ইনফৰমেশ্যন প্ৰকাশ হৈছিলে তাৰ মেইন পইণ্টসমূহ আপোনালোকৰ সন্মুখত হাইলাইট কৰিবলৈ যত্ন কৰিম 8 পে কমিশ্যনে এপ্ৰিলৰ 28 তাৰিখৰ পৰা 30 তাৰিখলৈ দিল্লীত ইউনিয়ন আৰু এছ'চিয়েশ্যনসমূহৰ সৈতে যি বৈঠক কৰিছিলে তাত ষ্টেক হোল্ডাৰসকলৰ পৰা পে ৰিভিজন দিয়ে এলাউন্সেছসমূহৰ ওপৰত বিষয় বা মতামত লৈছিলে আৰু এণ্ট্ৰি লেভেল শিক্ষকসকলৰ বেছিক চেলাৰী 1,34,500 টকা কৰাৰ দাবী উত্থাপন কৰিছে যিহেতু ফিটমেণ্ট ফেক্টৰৰ কথাটো তাৰ লগতে সংগতি ৰাখি তেওঁলোকে এই ইনফৰমেশ্যনটো উত্থাপন কৰিছিলে কাৰণ ফিটমেণ্ট ফেক্টৰ 2.62ৰ পৰা 3.83 কৰি দিয়াৰ কথাটো উল্লেখ কৰিছে আৰু প্ৰতি বছৰে চেলাৰী 6ৰ পৰা 7% বৃদ্ধি কৰাৰো প্ৰস্তাৱ তেওঁলোকে উত্থাপন কৰিছে লগতে 50% দিয়ে বেছিকৰ সৈতে মাৰ্জ কৰি দিয়াৰো দাবী উত্থাপন কৰিছে আৰু HR যিটো ষ্টুডেণ্ট এলাউন্স সেইটো 12%, 24% আৰু 36% কৰাৰো তেওঁলোকে প্ৰস্তাৱ ৰাখিছে তেনেকৈ তেওঁলোকে বিভিন্ন প্ৰস্তাৱ ৰাখিছে বিশেষকৈ গ্ৰেচুইটি লিমিট 50 লাখ আৰু ৰিটায়াৰমেণ্টৰ বয়স 65 বছৰ কৰাৰ দাবী উত্থাপন কৰিছে লগতে NPSৰ কথাটো উল্লেখ কৰিছে যে NPSক ৰিপ্লেচ কৰি অল্ড পেঞ্চনটো ঘূৰাই দিব লাগে তে বন্ধুসকল যি বৈঠকখন আৰম্ভ হৈছিল তেওঁলোকৰ যি ভিতৰত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনখিনি তেওঁলোকে আলোচনা কৰিছিলে সেইখিনি ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে জনাবলৈ যত্ন কৰিলোঁ যদি আগলৈকো আপোনালোকে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি